নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত নতুনকৈ আত্মপ্ৰকাশ ঘটা এটি সামাজিক মাধ্যম অদম্যৰ মজিয়ালৈ আপোনালোকক জনাইছো আন্তৰিক স্বাগতম অদম্যৰ মজিয়াত প্ৰস্ফুটিত হোৱা এটি অনুষ্ঠান কিছু আলাপ কিছু চিন্তাত আজি আমি নিমন্ত্ৰিত কৰি আনিছো অসমৰ এজন প্ৰতিষ্ঠিত নৃত্য পৰিচালক অভিনেতা উদয় শংকৰ ডাঙৰীয়াক আমি পাতনি আৰু বেছি দীঘলীয়া নকৰি পোনছাতে উদয় শংকৰ ডাঙৰীয়াৰ ওচৰলৈকে আগবাঢ়িছো নমস্কাৰ আপোনাক ধন্যবাদ জনাইছো যে আপুনি ইমান ব্যস্ততাৰ মাজত আজি আপুনি আহি আমাৰ অদম্যৰ মজিয়াত আহি উপস্থিত হলি তাৰ কাৰণে আমি প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো প্ৰথমতে আপোনাক মোৰ বুধেৰে অসমবাসী ৰাইজৰ ওচৰত মানে পৰিচয় কৰি দিয়াৰ বিশেষ প্ৰয়োজন আছে বুলি মই নাভাবো বিশেষকৈ শিল্পী সমাজৰ ওচৰত তথাপিও আমাৰ এটা মানে পৰম্পৰা অনুসৰি আপোনাৰ পৰিচয়টো আপোনাৰ মুখৰ পৰা যদি অকমান আমি জানিব পাৰিম পৰিচয় বুলি ক'লে মোৰ প্ৰথম পৰিচয় হৈছে মই এজন অসমীয়া হয় হাৰে হিমজয় অসমীয়া অসমক ভাল পোৱা অসমৰ মাটিক ভাল পোৱা অসমীয়া আইক ভাল পোৱা এজন অসমীয়া তাৰ পিছতে মই উদয় শংকৰ মোৰ ঘৰ গুৱাহাটীত আৰু মোৰ মা দেউতা খগেন্দ্ৰনাথ দত্ত তেখেত বৰ্তমান এই পৃথিৱীত নাই তেখেতে আজি 10 বছৰ আগতে বিদায় লৈছে পৃথিৱীৰ পৰা আৰু মোৰ মা শূন্য দত্ত মই ঘৰৰ ডাঙৰ ল'ৰা এজনী ভণ্টি আৰু এটা সৰু পৰিয়াল এই যিটো নৃত্য পৰিচালনাৰ লগত বা নৃত্যৰ লগত আপুনি কিদৰে জড়িত হ'ল আচলতে নাচি খুব ভাল পাইছিলো সৰুৰ পৰাই ঠিক তেনেকে সৰুৰ পৰাই নাচৰ প্ৰতি ৰাপটো আছিলে গতিকে হেঙৰাবাৰী আমাৰ য'ত ঘৰ গুৱাহাটী তাতে এটা যুৱ সংঘ আছিলে কাৰ্বি যুৱ সংঘ এতিয়াও আছে কাৰ্বি যুৱ সংঘ আৰু এফালে হ'ল এটা আপোনাৰ নৱজ্যোতি যুৱ সংঘ এই দুইটা যুৱ সংঘতে অতীজৰ পৰা এটা মানে হেৰি চলি আহিছিলে যে বহাগৰ বিহুৱে হওক মাঘৰ বিহুৱে হওক খেল ধেমালি বা অনুষ্ঠান এনেকুৱা সৰু সৰু ল'ৰা ছোৱালী নাচ গান কবিতা আবৃত্তি তেনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান আমাৰ হৈ আছিলে হেঙৰাবাৰী অঞ্চলত আৰু তেনেকেই লাহে লাহে নাচৰ মাজলৈ হয়তো মই নজনাকেই গতি কৰিছিলো আৰু খুব কমটি বয়সৰ পৰা মই মোৰ বোধেৰে 4.5 বছৰ বয়সৰ পৰা মই বিহু নাচিবলৈ আৰম্ভ কৰিছিলো নৱজ্যোতি যুৱ সংঘৰ জৰিয়তে গতিকে তেনেকেই নৃত্যৰ মাজলৈ আৰম্ভ হ'ল যাত্ৰা আৰু একেবাৰে কাকতলীয় সংযোগত আহি পেলাইহে আচলতে মই নৃত্য পৰিচালক হলোই সেইটো বেলেগ কথা বাৰু কিন্তু কেতিয়া কেনেকে নৃত্যৰ প্ৰেমত পৰিলো আৰু নৃত্যই যে মোৰ প্ৰথম প্ৰেম আৰু শেষ প্ৰেম হ'বগৈ মই কেতিয়াও ভবা নাছিলো আচ্ছা আপুনি ধৰক নৱপ্ৰজন্মক নৃত্য শিকোৱাৰ উদ্দেশ্য আগত ৰাখি কোনোবা প্ৰশিক্ষণো চাগে নিশ্চয় খুলিছে কেন্দ্ৰ মোৰ গুৱাহাটীত এখন নৃত্যৰ প্ৰশিক্ষণ অনুষ্ঠান আছে ঝংকাৰ ডান্স ষ্টুডিঅ' a unit of Jhankar Dance Development Society. Development Society under the branch হয় আমাৰ চাবলৈ গ'লে ঝংকাৰ আৰু ঝংকাৰ স্কুলখন মোৰ গুৱাহাটীত 15 বছৰ হ'ল তাৰ পৰাই বিভিন্ন শিতানত কেৱল নাচ বুলি ক'লে ভুল হ'ব অভিনয় হওক মেকআপ হওক পৰিচালনাৰ ক্ষেত্ৰত হওক তেনেকে বিভিন্ন জনে তালৈ আহি প্ৰশিক্ষণ লৈ তাৰ পৰা তেওঁলোকে বিভিন্ন মাধ্যমত বৰ্তমান কাম কৰি আছে আৰু মই সদায় এটা লক্ষ্যৰ উদ্দেশ্য আগত ৰাখি পেলাই কাম কৰি আহিছো আৰু সেইটো হৈছে নৱপ্ৰজন্মক নৃত্যৰ পৃথিৱীখনৰ লগত চিনাকি কৰি দিয়া তাৰ জৰিয়তে স্বাৱলম্বী কৰি তোলা কাৰণ স্বাৱলম্বিতাই হৈছে এতিয়াৰ সময় আটাইতকৈ ডাঙৰ মানে মূল মন্ত্ৰ আমাৰ কাৰণে চাবলৈ গ'লে আৰু প্ৰত্যেকজন অভিভাৱকে বিচাৰে যে তেওঁৰ ল'ৰা ছোৱালী সুস্থ হওক সবল হওক আৰ্থিকভাৱে কেতিয়াও তেওঁলোক অস্থিৰ হৈ থাকিব নলগা হওক গতিকে সেইটো সদায় এটা থাকেই আমাৰ মিডল ক্লাছ ফেমিলিৰ গতিকে এতিয়া কিন্তু আটাইতকৈ ভাল লগা বিষয়টো হৈছে কি আমাৰ ছাত্ৰ ছাত্ৰীসকলতকে ল'ৰা ছোৱালীতকে কিন্তু আজিকালি পেৰেণ্টছৰ অভিভাৱকৰ কিন্তু ভূমিকাটো যথেষ্ট মানে লেখত ল'বলগীয়া কাৰণ তেওঁলোক আজিকালি খুব আগ্ৰহী নৃত্য গীত বাদ্যযন্ত্ৰ হওক স্পৰ্টছ হওক অভিনয় হওক প্ৰত্যেকটো দিশতে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীখিনিক লৈ যোৱাটো বা আগবঢ়াই লৈ যোৱাটো তেওঁলোকে বিচাৰে গতিকে সেই ক্ষেত্ৰত ঝংকাৰে সদায় চেষ্টা কৰি আহিছে যে গাইডেন্স এটা কৰিবৰ কাৰণে আপোনাৰ ধৰক মোটামুটি এইটো ক্ষেত্ৰত 25-30 বছৰ আপোনাৰ 30 বছৰ মানে হাসিল দীঘলীয়া যাত্ৰা ন আপুনি যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি তে আপুনি ধৰক আমি অসম চৰকাৰৰ যি মানে সাংস্কৃতিক বিভাগ আছে
বা এটা কালচাৰেল এটা পলিচি এটা অসম চৰকাৰৰ আপুনি কিবা দেখা পাইছেনে বাৰু যে আপোনাৰ দৰে শিল্পীয়ে হওক বা আমাৰ নৱপ্ৰজন্মসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ এটা ব্যাগুম সাংস্কৃতিক বিভাগ আছে আৰু তাৰ আণ্ডাৰত বৰ্তমান যিখিনি কাম কৰি আছে আমি বহুতেই আচলতে কাম কৰি আছে তেওঁলোকে কিন্তু আমি কামখিনি আদায় কৰিব পাৰিব লাগিব আটাইতকৈ ডাঙৰ কথাটো হৈছে সেইটো যে বহুতেই জানে কিন্তু তেওঁলোকে নিজৰ মাজতে লুকুৱাই ৰাখে বহুতে গম পায় আনক কবলৈ বেয়া পায় সেই বস্তুটো অকমান বেয়া মই তেনেকৈ আগুৱাই দিবৰ কাৰণে একচুৱেলি মই ভাবিলো যে মোৰ স্কুলখনৰ ল'ৰা ছোৱালীখিনিয়ে কৰক বাকীয়েনো কিয় কৰিব লাগে তেনেকুৱা একচুৱেলি নহয় কাৰণ কিয় সাংস্কৃতিক বিভাগৰ পৰা যিখিনি কাম কৰি আছে যথেষ্ট ভাল কাম কৰি আছে তাৰ উপৰিও এতিয়া মই সেইটোৱে কলো আপোনাক প্ৰথমতে যে বৃত্তিমুখী যিটো শিক্ষা আমাৰ সময়ত মোৰতো নাচ গানেই কৰিবলৈ মন আছিল কিন্তু যিহেতু আমাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত সেই বস্তুখিনি আগতে নাছিলে পাৰফৰ্মিং আৰ্ট নাছিলে সেইটো কাৰণে মই পলিটিকেল চায়েন্স লৈ পেলাই পঢ়িব লগা হ'ল য'ত মোৰ পাৰফৰ্মিং আৰ্ট পঢ়িবলৈ মন আছিল আৰু আমাৰ সময়ত ডক্টৰ ইঞ্জিনিয়াৰে আছিলে আমি নাটক কৰিবলৈ যোৱা নাচিবলৈ যোৱা ল'ৰা ছোৱালী মানে বেয়া ল'ৰা ছোৱালী সেইটো সময়ত গতিকে ভৰিত কোপ খাই পিঠিত কোপ খাই আমি তেনেকেই নাচ গান কৰিবলৈ আগবাঢ়ি পেলাই গৈছিলো কিন্তু আজিকালি সময় একেবাৰে বিপৰীত গতিকে যিসকলে এতিয়া নাচ শিকি আছে তেওঁলোকৰ কাৰণে ভাতখাণ্ডেৰ আণ্ডাৰত পৰীক্ষা হয় আধুনিক নৃত্যৰ পৰীক্ষা হয় ফোক ক্লাছিকেল সেইখিনিতো আছেই ভাতখাণ্ডেৰ অধীনত হয় তাৰ উপৰি ইজেচিচিয়ে বহুতখিনি কাম কৰি আছে তাৰ উপৰিও আৰু স্কলাৰশ্বিপ আছে এজন গুৰুৰ তত্ত্বাৱধানত 3জনে আমাৰ যিটো লোককলা লোক সংস্কৃতি লোকবাদ্য লোকনৃত্য লোকনাচ লোকগীত এইসমূহৰ ওপৰত পৰীক্ষা দিব পাৰে আৰু তেওঁলোকে তাৰ ওপৰত এটা বৃত্তি পায় বছৰীয়া এটা বৃত্তি মানে ভাৰত চৰকাৰৰ স্কলাৰশ্বিপ আছে গতিকে মিনিষ্ট্ৰী অফ কালচাৰৰ অধীনত গতিকে সেই বস্তুবিলাক যদি আমাৰ অভিভাৱকসকল অকমান সচেতন হয় যে কেনেকৈ কৰিব পাৰি সেই টিচাৰজন যাক দেখিছে তেওঁলোকে যে তেওঁলোকক শিকাবলৈ দিছে তেওঁৰ সেইখিনি মানে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি সেইটো পৰ্যায়লৈ লৈ যাব পৰা অৰ্হতা আছে নাই সেইটো জনাটো খুব উচিত কাৰণ কিয় এতিয়া হৈছে কথাখিনি ওলাইছে কাৰণে মই ক'ব বিচাৰো এতিয়া ডিজিটেল মাধ্যম আগতে আমি ঘূৰি ফুৰিব লাগিছিলে এতিয়া হাতৰ মুঠিতে আমাৰ চব আছে গতিকে ইনষ্টাগ্ৰামটো খোলাৰ লগে লগে ৰিলছ আমি ৰিলছ স্ক্ৰল কৰি গৈ আছো আমুকে ভাল নাচিছে 16 ছেকেণ্ড 30 ছেকেণ্ড ভাল মাষ্টৰ আমুকে 1 মিনিট নাচিছে 1 লাখ ফলোৱাৰ্ছ আছে বা 1 মিলিয়ন ভিউজ আছে ভাল মাষ্টৰ কিন্তু বৃত্তিমুখী শিক্ষাটো তেওঁলোকে দিব পাৰিব নে নোৱাৰে তেওঁলোকে যে শিকাই আছে তেওঁলোকে শিকাই থকাৰ বিনিময়টো তেওঁলোকে অৰ্থ লৈছে ল'বই লাগিব উপায় নাই কাৰণ এখন স্কুলৰ আপোনাৰ স্কুলখন চলোৱাৰ কথা আছে ষ্টাফৰ কথা আছে কিন্তু তাৰ বিনিময়ত ছাত্ৰ ছাত্ৰীয়ে কি পাইছে সেই ছাত্ৰ ছাত্ৰীখিনিক তেওঁলোকে কিমান দূৰ আগবঢ়াই লৈ যাব পাৰিব সেইটো অভিভাৱকে গুৰুত্ব দিয়াটো এতিয়া খুব বেছি উচিত এইটো কাৰণে কৈছো কাৰণ 15 বছৰ এখন স্কুল চলাই থকা বা সেই অভিভাৱকসকলৰ লৈ আগবাঢ়ি যোৱা বৰ ডাঙৰ কথা কিন্তু আৰু এইটো ক্ষেত্ৰত মই ঝংকাৰৰ মানে কি বুলি কম ঝংকাৰখন লৈ পেলাই মই ইমানেই সুখী আৰু ঝংকাৰৰ আমাৰ যিখিনি ষ্টুডেণ্টছ আছে আমাৰ যিখিনি অভিভাৱক আছে তেওঁলোকক লৈ পেলাই মই যথেষ্ট সুখী কাৰণ তেওঁলোক যথেষ্ট সচেতন আপুনি ধৰক আপোনাৰ মাধ্যমেৰে ঝংকাৰৰ মাধ্যমেৰে বহুতখিনি চেষ্টা চলাই আছে মোৰ প্ৰশ্নটো আছিল যে মই জানিব বিচাৰিছিলো আচলতে আপুনি যিহেতু এই লাইনত জড়িত অসম চৰকাৰৰ যিটো সাংস্কৃতিক বিভাগৰ পৰা এনে কিছুমান মানে সাংস্কৃতিক পলিচি আছে নে নাই কালচাৰেল পলিচিটো সম্পৰ্কে আপুনি কালচাৰেল পলিচিটো বহুত ধৰণৰ বিভিন্ন সময়ত বিভিন্ন তেওঁলোকৰ পলিচি কিছুমান কৰে আহি থাকে তাত কাম কৰে বা সেইটো মাধ্যমত দেখা যায় যে মই আপোনাক এইখিনিতে কওঁ যে প্ৰত্যেকখন জিলাতে এটা মানে সাংস্কৃতিক বিভাগৰ এজন বিষয়া থাকে ডিষ্ট্ৰিক্ট এজন কালচাৰেল অফিচাৰ থাকে বহুত ক্ষেত্ৰত দেখা যায় যে বহুত ডিষ্ট্ৰিক্টত এই কালচাৰেল অফিচ বিলাকৰ মানে এক্সিষ্টিং বা ভিজিবিলিটি দেখা পোৱা নাযায় আপুনি ধৰিব লাগিব আছে প্ৰত্যেকটো জেগাতে আছে যদি আপুনি দেখা নাই আপুনি গৈ পেলাই তেওঁলোকক ক'ব লাগিব এতিয়া মই যেনেকে মই সেইটো বস্তু আপোনাক কৈছো যে আজি যদি মই আগবাঢ়ি যাব পাৰিছো মোৰ লগত আৰু 3-4জন এনেকুৱা ব্যক্তি আছে যোনে আগবাঢ়ি গৈছে আমি নিজে গৈ পেলাই কলাক্ষেত্ৰৰ লগত কথা পাতো আমি নিজে গৈ পেলাই সাংস্কৃতিক মন্ত্ৰালয়ৰ লগত কথা পাতো যে এনেকুৱা ধৰণৰ বস্তু
বস্তুখিনি আছে এনেকুৱা ধৰণে আমি ল'ৰা ছোৱালীখিনি আগবঢ়াই নিব তাৰ আণ্ডাৰত কি আছে এতিয়া ডিচেম্বৰত গৈ পেলাই পৰীক্ষা হ'বগে মই তেনেকে ল'ৰা ছোৱালীখিনি প্ৰিপেয়াৰ আমাৰ নৰ্থ ইষ্ট কালচাৰেল জোনৰ পৰাও আছে গতিকে তাততো চিট প্ৰগ্ৰামত তেনেকুৱা অনুষ্ঠান কিছুমান হৈ আছে বহুত ল'ৰা ছোৱালী উপকৃত হৈছে কিন্তু আমি সেই বস্তুখিনি আমি যেহেতু তেওঁলোকে কৰিছে সেই কামখিনি আমি খালি তাৰ বস্তুটো লৈ পেলাই আমি আগবাঢ়ি যাব পাৰিব সেইটো ক্ষেত্ৰত সচেতন হোৱাটো মই সেইটো কৈছো সচেতনতা লাগিব তেওঁলোকে কৰি আছে সাংস্কৃতিক মন্ত্ৰালয়ে সেইখিনি কাম কৰি আছে কিন্তু আমি কিমান সচেতন হৈছো সেইটোৱে কথা এতিয়া বহুত জেগাত ধৰক বিহুৰ সময়তো আমি দেখো সাংস্কৃতিক মন্ত্ৰালয়ৰ তৰফৰ পৰা তেওঁলোকে কিছু বিহুৰ আয়োজন কৰে কৰ্মশালা আয়োজন কৰে আৰু বিভিন্ন এনেকুৱা অপেছাদাৰী কিছু এনেকুৱা সংগঠন আছে যোনে তেওঁলোকৰ লগত জড়িত হৈ তেওঁলোকৰ জৰিয়তে সাংস্কৃতিক মন্ত্ৰালয়ৰ জৰিয়তে তেওঁলোকে কামখিনি কৰি আছে আৰু সেইখন চাৰ্টিফিকেটে বহুত কামত আহে বহুত কামত অহা চাৰ্টিফিকেট গতিকে আমি যদি সজাগ হওঁ আমি যদি গম পাওঁ যে আমুকত গ'লে আমাৰ এইখিনি বেনিফিট আছে আমি তালৈ যোৱাতে উচিত তাৰমানে মানে মোটামুটি ইনফৰমেশ্যন বিলাক যদি কালেক্ট কৰিব পৰা যায় আজি তাৰিখত এই আমাৰ মানে ভাল কাম কৰি আছে কালচাৰ লাইনটো লৈও মানে নিচাৰ লগতে পেছা হিচাপেও ল'ব পাৰে এতিয়া পেছা এতিয়া নিচাতকেও আমাৰ নিচাটোতো থাকিব লাগিব আপুনি নিজেও জানে কাৰণ কিয় মই ভাবো নাচ গান অভিনয় এই বস্তুখিনি বা ইনষ্ট্ৰুমেণ্টেই হওক স্পৰ্টছেই হওক এটা মাৰাত্মক ৰাগী কিন্তু যিটো ৰাগী ভাল ৰাগী মই ভাবো আমাৰ সমাজত চলি থকা যিখিনি ব্যাধি আছে যিখিনি এতিয়া ৰাগীত যিখিনি নতুন প্ৰজন্মত ডুব গৈছে তাতকে কিন্তু এইটো বেছি ভাল লাগে য'ত মোৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকিব য'ত এটা নতুন সৃষ্টি হ'ব আৰু দুজনক লৈ পেলাই মই আগবাঢ়ি যাবলৈ চেষ্টা কৰিম ঠেলিয়াই গোটেই হলেও নিবলৈ মোক কোনোবাই চেষ্টা কৰে বলচোন আগবাঢ়ি যাওঁ একেলগে গতিকে এই প্ৰেচাৰটো এই ৰাগীটো ভাল যদি কেতিয়াবা মোৰ ৱৰ্কশ্বপো থাকে এইকেইদিন জুলাই মাহৰ সময় গতিকে ৱৰ্কশ্বপ কণ্টিনিউ চলি আছে গতিকে যিজন মানুহে মই সদায় শুবলৈ অকণ বেছিকৈ চেষ্টা কৰো কাৰণ মোৰ টোপনিটো খুব কমটি হয় কিন্তু মই ৰাগী বুলি এইটো কাৰণে ক'ব বিচাৰিছো আপোনাক ডেফিনেশ্যনটো মই এইখিনি সদায় ৰাতিপুৱা 4:30 বজাত সাৰ পাইছো কাৰেণ্টৰ কিবা কিবি অসুবিধা আমুক তামুক শুতে মোৰ দেৰি হৈছে 1:30 বজাত শুইছো 2 বজাত শুইছো কিন্তু 4:30 বজাত বা 4:45 মই সাৰ পাইছো এটাই চলি আছে ল'ৰা ছোৱালীক মই শিকাব লাগিব আজি মই কি শিকাম তেওঁলোকক মই কেনেকে শিকাম এটা নিজৰ প্ৰিপাৰেচন লাগে তো গতিকে মইতো ৰাগীতেই ডুবি আছো নহয় জানো কিন্তু এটা ভাল লাগি কিছু চিতা আপুনি চলচ্চিত্ৰটো বিভিন্ন ধৰণৰ নৃত্য পৰিচালনা কৰিছে আপুনি ভাবেনে যে অসমত এখন ভাল চলচ্চিত্ৰ নীতিৰ প্ৰয়োজন আছে চলচ্চিত্ৰ পলিচি বা কিবা আছে নেকি বাৰু বৰ্তমান চলচ্চিত্ৰ নীতিৰ ওপৰত কাম কৰি আছে আগতেও আছিলে আৰু আজিৰ পৰা ধৰক আমাৰ বহুতখিনিৰে মানে প্ৰযোজকৰ বা পৰিচালকৰ এটাই সমস্যা থাকে যে সাংস্কৃতিক পলিচি নোহোৱাৰ কাৰণে বা ফিল্ম পলিচিটো প্ৰপাৰলি নোহোৱাৰ কাৰণে বহুত ক্ষেত্ৰত দেখা যায় যে আমাৰ বিভিন্ন ধৰণৰ চিনেমা হলবিলাক বন্ধ হ'বলৈ ধৰিছে মাজতে শুনা পাইছিলো যে চিনেমা হল খুলিবলৈকো গভৰ্ণমেণ্টে অকমান কিন্তু এই যিটো মন্থৰ গতি লৈ পেলাই এটা ইণ্ডাষ্ট্ৰি আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো এনেই সৰু ইণ্ডাষ্ট্ৰি একেবাৰে সৰু ইণ্ডাষ্ট্ৰি যে কিন্তু এটা দীঘলীয়া এটা ইতিহাস থকা ইণ্ডাষ্ট্ৰি আমাৰ বহুত দীঘলীয়া ইতিহাস এইটো ক্ষেত্ৰত যিমানখিনি ধৰক মানে অকমান ফাষ্ট হ'ব লাগিছিল কামবিলাক নহয়নে বাৰু এতিয়া আগতকে হলৰ সংখ্যা য'ত ত'ত হল খুলিছে কিন্তু হল আমাক আৰু লাগিব হল আমাৰ হল আৰু আপোনাৰ নগৰতে উদাহৰণ দিওঁ আমাৰ নগৰত হল বৰ্তমান নাই এতিয়া কৃষ্ণা হল সেইটো প্ৰায় বন্ধ হৈছে মই ভাবো যে অকল মাল্টিপ্লেক্স হলে নহব কাৰণ অকল মাল্টিপ্লেক্সত যদি চিনেমা চাবলৈ যায় তেনেহলে এজন মানুহৰ যিটো খৰচ সেই খৰচটো এজন সৰ্বসাধাৰণ মানুহে কিন্তু ঘপককে কৰিব নোৱাৰে গতিকে মই ভাবো সিংগল উইন্ডো থকা সিংগল হেৰিৰ আমাৰ হল লাগিব যে এনেকে ধৰক অনুৰাধা চিনেমা হলটো আজি অনুৰাধা চিনেমা হল আমাৰ প্ৰিয় কিয় কাৰণে কাৰণ এটা জেনুইন এটা কমটি বাজেটত ভালকে এখন গোটেই পৰিয়ালটো লৈ পেলাই এখন ভালকে চিনেমা চাব পৰা এটা হল আৰু আপুনি যিখন ফিল্ম পলিচিৰ কথা কৈছে ফিল্ম পলিচি আমাৰ আছে ফিল্ম পলিচিৰ ওপৰত কাম কৰি আছে আৰু আমাৰ যিখিনি মোতকে অগ্ৰজ বা যিসকলে চিনেমাৰ বিষয়ে মোতকে আৰু অধিক জানে বুজে বা তেওঁলোকে চিনেমাৰ কৰ্মী হিচাপে সৈনিক হিচাপে কাম কৰিছে তেওঁলোকে সদায় চিনেমাৰ সেই পলিচিৰ কাৰণে ফিল্ম পলিচিৰ কাৰণে তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু আপুনি জানি ভাল পাব যে বিগত কেইবাটা বৰ্ষত সেই ফিল্ম পলিচি মতে কাম কিছুমান হ'বলৈ আৰম্ভ কৰিছে হৈ আছে তাৰ উপৰিও নতুনকৈ আৰু কিছু এড অন হৈছে এতিয়া ধৰক অকল ইয়াত বুলিয়ে নহয় ফিল্ম পলিচি চবতে আছে আজি কৰ্ণাটক চৰকাৰেও মাজতে মই গম পালো যে বহুত ধৰণৰ তেওঁলোকে নতুন নতুন ইনিচিয়েটিভ লৈছে সেই বস্তুবিলাক সমল হিচাপে লৈ পেলাই আমাৰ ইয়াতো যিখিনি আমাৰ
ইম্প্ৰভাইজ কৰিবৰ কাৰণে আমাৰ যিখিনি উত্তৰপূতভাৱে জড়িত ব্যক্তি আছে তেওঁলোকে লাগি আছে আৰু মই তেনেকুৱা ধৰণৰ উত্তৰপূত থকা জড়িত থকা বহুকেইজন পৰিচালক প্ৰযোজকৰ লগত কথা পাতি গম পাওঁ তেওঁলোকৰ মাজতে যথেষ্ট হতাশগ্ৰস্ততাত আহি গৈছে আলোচনা পৰ্যায়লৈকে ঠিকে থাকে সকলো কাৰণ আপুনি যদি আজি বেংগলৰ যদি ফিল্ম পলিচিখন উঠাই চায় আজি যদি আমি সাউথৰ যদি ফিল্ম পলিচিবিলাক উঠাই চায় ষ্টেট লেভেলৰ তেওঁলোকৰ যিমানখিনি সহায় সহযোগিতাৰ এটা হাত আছে আমাৰতো যিটো এটা মাজতে টেক্স এটা ঘূৰাই দিছিলে টিকটৰ সেইটো বৰ্তমান বন্ধ কৰিলে গতিকে এজন নতুন প্ৰযোজকে বা ব্যৱসায়িক দৃষ্টিকোণেৰে প্ৰযোজকজনটো ব্যৱসায়িক দৃষ্টিকোণেৰে আহিব নহয় জানো গতিকে সেই প্ৰযোজকজনে এনেকুৱা এটা মাধ্যম নিশ্চয় নিবিচাৰিব যিটো মাধ্যমত তেওঁ উৎপাদন কৰা বস্তুটো মানে বেচিবৰ কাৰণে দোকানৰ অভাৱ সেইটো হয় কিন্তু তাৰ মাজতো এতিয়া আশাব্যঞ্জক এইটো কাৰণে মই কৈছো যে আমি আশাবাদী কাৰণ এখন অসমীয়া চিনেমাই 15 কোটি 20 কোটি 10 কোটি এতিয়া বৰ্তমান যিখন ছবি চলি আছে ৰুদ্ৰই 9.3 নে 9.2 কৰোৰলৈকে এতিয়ালৈকে ব্যৱসায় কৰিছে আৰু একেলগে 3খন চিনেমা চলি আছে ভাইমন্দা চলি আছে তাৰপিছতে ৰুদ্ৰ ৰিলিজ হৈছে আৰু মালামাল বয়জ আমাৰ হৈছে কি আজি ধৰক ভাইমন্দা আমাৰ ইয়াতে নগৰে বহুত মানুহে চাবলৈ আমাৰ এতিয়ালৈকে পোৱা নাই হয় সেইটো কাৰণে মই আপোনাক ক'লো যে আমাৰ বহুত প্ৰয়োজন আছে মই নিজেও ব্যক্তিগতভাৱেও মানে কৃষ্ণ হলতে চাম বুলি ভাবি আছিলো পিছত গম পালো যে কৃষ্ণ হলটো বেছি দিলে বন্ধ হৈ গ'ল তাৰপিছত তাত যাওঁ মানে অলৰেডি ৰুদ্ৰ আহি গ'ল বা এনেকুৱা ধৰণৰ যদি ভাইমন্দাখন মোৰ চোৱা হোৱা গতিকে যদি অকমান সহায় কৰে হয় তেনেহলে আমি বহুতখিনি ক্ষেত্ৰত আমাৰ এইখিনিতে আমাৰ অসম চৰকাৰৰ যি সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিম যে আপোনালোকে যাতে অসমত এখন উৎকৃষ্ট মানৰ যাতে চলচ্চিত্ৰ নীতি যাতে প্ৰয়োগ হয় কাৰণ আমি দেখা পাইছো যে আমি সাউথৰ যদি আপোনালোকে পলিচি উঠাই চাই বা আমাৰ ওচৰৰে যদি বেংগলুৰু যদি পলিচি উঠাইছে প্ৰযোজক পৰিচালকসকলৰ বাবে যথেষ্টখিনি তাত মানে সুবিধা প্ৰদান কৰিছে যাৰ ফলত তেওঁলোকে সহজতে ফিল্ম বনাব পাৰে আৰু ফিল্ম প্ৰডিউচ কৰা প্ৰডিউচাৰসকলো লাভান্বিত হয় ইয়াৰ ফলত এটা উদ্যোগ এটা গঢ় লৈ উঠিব আৰু আমি জানো যে উদ্যোগৰ দ্বাৰা যিবিলাক আনএমপ্লয়মেণ্ট ইউথো ইয়াত যথেষ্ট কাৰণ এখন চলচ্চিত্ৰৰ লগত খালি যে শিল্পীসকলে জড়িত হৈ থাকে তেনেকুৱা কথা নহয় শিল্পীসকলৰ লগতে যথেষ্টখিনি আমাৰ টেকনিচিয়ান আমাৰ এটা বৃহৎ টিম এটা আমাৰ জড়িত হৈ পৰে নহয় জানো গতিকে আমি এইটো অনুৰোধ ৰাখিছো যাতে আগন্তুক সময়ত নিশ্চয় এখন আমাৰ ষ্ট্ৰং যাতে চলচ্চিত্ৰ পলিচি হয় আলোচনাৰ নামত আলোচনা এই আজিৰ পৰা 10 বছৰ আগতে আমাৰ মানে ভৱেন্দ্ৰ শইকীয়া ছাৰহঁত থকা দিনৰ পৰা এটা প্ৰচেষ্টা চলিছে জানুদাহঁতৰ দিনত চলি আছে এতিয়াও চলি আছে হয় আমাৰ বাণীদাৰ লগত কথা পাতি গম পালো যে চলি আছে কিন্তু এই মানে এটা কংক্ৰিট ডিচিশন মানে ধৰক অসমীয়া চিনেমা আগতে কৈছিলে যে অসমতে চলে এতিয়া সেইটো নহয় অসমীয়া চিনেমাটো আপুনিতো গম পাইছে যে ৰবীন্দ্ৰ ভৱনটো বন্ধ কৰি দিয়াৰ লগত এটা আন্দোলন কৰিব লগা হৈছে আমাৰ শিল্পী সমাজে এইটো ক্ষেত্ৰত আপোনাৰ কিবা ক'বলগীয়া ৰবীন্দ্ৰ ভৱনটো সোনকালে মুকলি কৰি দিলে ভাল ৰবীন্দ্ৰ ভৱনত নাটক হ'ব এইটো মানে বস্তুটো এটা মানে কি হৈছে একমাত্ৰটো গুৱাহাটীটো প্ৰাণ কেন্দ্ৰ ৰবীন্দ্ৰ ভৱন আমি সৰুৰ পৰা ৰবীন্দ্ৰ ভৱন অনুষ্ঠান মানে ৰবীন্দ্ৰ ভৱন কৰি গুৱাহাটী নাটকৰ প্ৰাণ কেন্দ্ৰই হৈছে ৰবীন্দ্ৰ ভৱন গ'লে দেখিও মানে প্ৰত্যেক দিনাখনে ফ্ৰণ্টত এখন থাকে অমুক তাৰিখে অমুক আছে ৰংগপ্ৰৱেশ হোৱাৰ পৰা শিশু নাটৰ পৰা আৰম্ভ কৰি গোটেইখিনি ৰবীন্দ্ৰ ভৱনতে হৈ থাকে গতিকে তাৰ পিছতে আৰু অসম চৰকাৰে এইবাৰ যিটো বাজেট দাখিল কৰিছে আপুনি বাজেটটো যদি ধৰিছে তাত সাংস্কৃতিক পৰিক্ৰমা মই আপোনাক এটা কথা কওঁ দেই কি আছে আপুনি কওকচোন বাৰু মই এই পলিটিকেলি মই মানুহটো বৰ আণ্ডাৰ ডেভেলপ তাৰমানে হয় হয় মই বৰ বিশেষ পলিটিকেলি মই যদিও মই পলিটিকেল সায়েন্সৰ ষ্টুডেন্ট আছিলো মই পলিটিক্স বস্তুটো বৰ বেয়া পাওঁ হয় আৰু এই বাজেট হওক বা এয়া হওক মই এটা বস্তু সদায় মই হেৰি কৰি আহিছো যে সাধাৰণ মানুহ হিচাপে মই সদায় কিন্তু মোৰ চেষ্টাটো অব্যাহত মই ৰাখিবই লাগিব আৰু যদি ক'ৰবাৰ পৰা কিবা এটা পোৱা নাই সেইটো আজৰি আনিবলৈ চেষ্টা কৰিলে মইতো দৌৰিবই লাগিব গতিকে মোৰ পিছফালে ঠেলা মানুহো কোনো নাই যে মোক কোনোবাই ঠেলি পেলাই লৈ যাব গতিকে তেওঁলোকে তেওঁলোকৰ কাম কৰি আছে আমি আমাৰ কাম কৰি আছো তাৰ মাজতে এটা কনফ্লিক্ট থকাটো একদম সাধাৰণ কথা তাৰমানে হ'ব পাৰে কিন্তু মই ভাবো যিখিনি আমাৰ সৰ্বসাধাৰণ মানে ন্যায্য প্ৰাপ্তি যিখিনি আমাৰ মানে আমাৰ অগ্ৰচকল যিকোনো নাটকৰ লগত জড়িত আছে এমএছআৰ থিয়েটাৰৰ লগত জড়িত হৈ আছে এমএছআৰ থিয়েটাৰটো মজাটোৱে বেলেগ আজিকালি নটসূৰ্য বুলি ক'লে আমি মানে হেৰিত বহি পেলাই নটসূৰ্য চাবলৈ যাওঁ নটসূৰ্য টিকেট নাপাওঁ আমি বা চিট নাপাওঁ কিন্তু আমি চিৰিত বহি পেলাই নটসূৰ্য চাইছো এটা সময়ত ইয়াত ৰবীন্দ্ৰ ভৱনত গতিকে এটাই অনুৰোধ চৰকাৰলৈ যে
ৰবীন্দ্ৰ ভৱনটো সোনকালে মুকলি কৰি দিওঁ কাৰণ কিয় সকলোৱে নাটক কৰিবৰ কাৰণে তাত মানে আমাৰ ধৰক ঠিকে কৈছে আপুনি যে আমাৰ শিল্পীসকল আচলতে নিজৰ পৃথিৱীত থাকি ভাল পায় আপুনি এখন নিজৰ পৃথিৱীত থাকে বা প্ৰত্যেকজন শিল্পীয়ে নিজৰ পৃথিৱীত নতুন নতুন সৃষ্টিৰাজিত লাগি পেলাই ভাল পায় কিন্তু এনেকুৱা ক্ষেত্ৰত যিহেতু আমাৰ এই বিভাগটো চলাবৰ কাৰণে আমি কিছুমান জনপ্ৰতিনিধি নিয়োগ কৰি দিছো দায়িত্ব দিছো যে আমাক আগবঢ়াই দিয়াৰ দায়িত্ব তেওঁলোকৰ সেই দায়িত্বটো পালন নকৰিলেও আমি কিন্তু সমানেই সচেতন হ'ব লাগিব নহবা এটা ৰবীন্দ্ৰ ভৱনটো খুলিবৰ কাৰণে আজি যদি তাত যদি আটাইতকৈ দুখ লগা কথাটো হৈছে তাত যদি অসমৰ ৰাইজে অকল আন্দোলনেই কৰিব আন্দোলন প্ৰতিবাদেই কৰিব লাগিব প্ৰত্যেকটো ন্যায্য প্ৰাপ্তিৰ কাৰণে যদি আমি আন্দোলনেই কৰিব লাগে তেনেহ'লে সৃষ্টি কেতিয়া হ'ব তাকেতো কৈছো নহয় জানো আন্দোলনৰ আজি আপুনি ধৰক নতুন নতুন কনচেপ্টেৰে আগবাঢ়িবৰ কাৰণে এটা নতুন এখন ফিল্ম বনালে ফিল্মখন মুকলি কৰি দিবৰ কাৰণে আপোনাৰ বস্তুবিলাক ৰেডি থাকিব লাগিছিল নহয় তাৰ কাৰণে দায়িত্ব আছে আমাৰ চলচ্চিত্ৰ আৰু বিত্তীয় উন্নয়ন নিগমো আছে বা জ্যোতি চিত্ৰপন আছে শংকৰনাথ আপোনাৰ এই যে সংগীত নাটক একাডেমি আছে এনেকুৱা অজস্ৰ আছে কিন্তু হয় অৱশ্যে কিন্তু তাৰ মাজতো চৰকাৰৰ এটা বিভাগ আৰু এজন মন্ত্ৰীও তাত আছে এজন মন্ত্ৰী দেই চাব অসমৰ মন্ত্ৰী আপুনি অকল গুৱাহাটী ৰবীন্দ্ৰ ভৱনৰ কথা আমি পাতি আছো তেনেকুৱা প্ৰত্যেকখন জিলাত তেনেকুৱা ৰবীন্দ্ৰ ভৱন আছে তাৰ অৱস্থা কি হৈ আছে নতুন এমএছআৰ গ্ৰুপবিলাকক নাটক কৰিবৰ কাৰণে এনকাৰেজ কিবা ধৰণৰ কৰিছেনে হয় শিল্পীসকলতো কৰিবই চেষ্টা ঢিঙতে আছে এটা ডাঙৰ হল চাবলৈ গ'লে হল এটা আছে কিন্তু সেই হলটোত মানে কোনো একো কৰিব পৰা নাই কাৰণ সম্পূৰ্ণ হৈ উঠা নাই সম্পূৰ্ণ হৈ উঠা নাই বা এনেকুৱা ধৰণৰ ঢেৰ সমস্যা আজি আছে আশা ৰাখিম যে আমাৰ আলোচনাৰ মাধ্যমেৰে যদি জেগাই তেনেকুৱা এটা নাটক কৰিব পৰা এখন মঞ্চ এটা ৰবীন্দ্ৰ ভৱন সদৃশ যদি এটা অনুষ্ঠান হয় আমি আজি কিছুদিন আগত আমাৰ জিলা উপায়ুক্ত মহোদয়ক লগ কৰিছিলো আমাৰ IPTA নগাঁও শাখাৰ পৰা ভাৰতীয় গণতন্ত্ৰ সংঘৰ পৰা আমি অনুৰোধ কৰিছিলো যে আমি তিনিটা এনেই আমি অনুৰোধমূলক দাবী জনাইছিলো যে এটলিষ্ট যাতে আমাৰ যিখিনি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী হওক বা আমাৰ প্ৰেক্ষাগৃহ হওক বা অপেন ষ্টেজ এটা আছে আমাৰ নগাঁও টাউনত তাত যদি কোনোবা এমএছআৰ গ্ৰুপে এটলিষ্ট নাটক কৰিব বিচাৰে বা কিবা এনেকুৱা সাংস্কৃতিক পৰিৱেশন গীত নাট বাদ্য এইবিলাক কৰিব বিচাৰে তেনেহ'লে এটলিষ্ট 50% মান যদি অলপ ৰেহাই মূল্যত যদি দিয়া যায় তেনেহ'লে তেওঁলোক অলপ এনকাৰেজ পাব এনেকুৱা ধৰণৰ সৰু সুৰা যদি এনকাৰেজমূলক বস্তুবিলাক যদি ইন্ট্ৰডিউচ কৰা নাযায় তেনেহ'লে আহিবলগীয়া সময়ত আপুনি দেখিছে যে ক্ৰিয়েটিভিটিবিলাক কিন্তু আমাৰ নৱপ্ৰজন্মৰ মাজত লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে আপুনি আগৰ দৰে গল্প লিখা ল'ৰা ছোৱালী নাপাব এতিয়া আগৰ দৰে কিবা এটা মানে আপুনি বুজিছে নহয় কথাখিনি পাব কিন্তু এভাৰেজলি কমি গৈছে চাব গোটেই বস্তুবিলাক কমি গৈছে লাহে লাহে সেই যিটো ক্ৰিয়েটিভিটিবিলাক নাইকিয়া হৈ তাতে উৎসাহিত কৰিবৰ কাৰণে চৰকাৰখনৰ প্ৰধান দায়িত্ব তাৰপিছত আমাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানতো দায়িত্ব আছে আৰু সেইবিলাক মোৰ বোধেৰে অসমত যথেষ্ট খুব কষ্ট সহকাৰে বহুত শিল্পীয়ে আছে বহুত পালন কৰি আছে কিন্তু নহয় নে বাৰু আপুনি ভ্ৰাম্যমানৰ লগতো জড়িত নহয় জানো ভ্ৰাম্যমানতো আপুনি নৃত্য পৰিচালনা কৰিছে তাৰ অভিজ্ঞতা সম্পৰ্কে অকণমান ক'ব নেকি ভ্ৰাম্যমানৰ মঞ্চখন খুব বেছি প্ৰিয় মোৰ আৰু এমএছআৰ একেবাৰে বেলেগ হয় ভ্ৰাম্যমান একেবাৰে বেলেগ হয় গতিকে ভ্ৰাম্যমানৰ কাম কৰাৰ যিটো অভিজ্ঞতা এইটো এক অনন্য অভিজ্ঞতা কাৰণ দিনে ৰাতিয়ে কাম কৰা হয় লাইভ হ'ব লাগিব যেতিয়া লাইভ হয় গোটেই বস্তুটো একদম দৰ্শক সন্মুখত থাকে গতিকে একদম প্ৰত্যক্ষভাৱে সেই মানে সঁহাৰিটো পোৱা যায় গতিকে প্ৰত্যেকটো ভ্ৰাম্যমান দলৰ লগতে মোটামুটি মই কাম কৰিছো বুলি ক'লেও ভুল নহয় বিগত 16 বছৰ যদি মই এটা বছৰ বাদ দিওঁ লকডাউনৰ তেনেহ'লে 16 নহ'লে 15 বছৰ মই ভ্ৰাম্যমানৰ লগত জড়িত হৈ আছো গতিকে বহুত চেঞ্জেছো হৈছে ভ্ৰাম্যমানৰ কিন্তু ভ্ৰাম্যমানৰ মঞ্চখন সদায় সুকীয়া মোৰ এইখিনিতে আমি দৰ্শকসকলক জনাওঁ যে থলুৱা গোপালকৰ দ্বাৰা উৎপাদিত এটা গাখীৰৰ ব্ৰেণ্ড মিল্কো ফ্ৰেছ ইতিমধ্যে বজাৰত প্ৰৱেশ ঘটিছে এই সৰু এডভাৰটাইজটো এবাৰ চাই লওক আপোন জনলে আপোন ঘৰলে সঁচা মৰম সঁচা কোৱা মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ সদায় আপোনজনৰ কাষত Milk Oil Fresh True Taste
Milk Oil Fresh, true taste. পুনৰ উভতি আহিছো আমি কিছু আলাপ কিছু চিন্তাৰ আলোচনাৰ মাজলৈ আচ্ছা আমি পাতি আছিলো আপোনাৰ ভ্ৰাম্যমান সম্পৰ্কে বৰ্তমান ভ্ৰাম্যমানত ধৰক শুনিবলৈ পোৱা যায় যে নাটকসমূহৰ ওপৰত যে এনেকুৱা ধৰণৰ কথা বতৰা শুনা যায় যে বহুতখিনি মানে কমাৰ্চিয়েল এলিমেণ্ট তাত আহিছে ফলত মৌলিক নাটক ক'ৰবাত জৱনিকা পৰিছে বুলি এনেকুৱা ধৰণৰ এটা মানে বিতৰ্ক চলি থাকে যদি সবতে মৌলিক নাটক যদি কমি আহিছে কমাৰ্চিয়েলাইজ বেছি হৈছে আমিওতো চাই আছো নহয় জানো কমিটিটো মাতিয়ে আছে কমিটিটো মাতিবলৈ বাদ দিয়া নাই প্ৰত্যেকখন কমিটিয়ে কন্টেক্ট কৰিছে যিখিনিয়ে নাটক কৰি আছে প্ৰত্যেকখন থিয়েটাৰে গোটেই মানুহখিনিলৈ 100-150টা পৰিয়াল পুহি আছে এখন ভ্ৰাম্যমান থিয়েটাৰে নিশ্চয় আমিও গৈছো উদ্যোগ বুলি ক'বলৈ গ'লে কিন্তু অসমত এটা আছে এইটো ভ্ৰাম্যমান তাকো আমাৰ কাৰো সহায় নোলোৱাকে লোৱা উদ্যোগ ৰাইজৰ সহযোগত প্ৰযোজক আৰু শিল্পীসকলৰ সহায় আৰু ভ্ৰাম্যমান যে মাতি যে নিয়ে এটা ক্লাবে কোনোবাই পুথিভঁৰালৰ কাৰণে মাতিছে কোনোবাই স্কুলৰ কাৰণে মাতিছে কোনোবাই গাঁৱত এটা নতুনকৈ নামঘৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেওঁলোকে মাতিছে গোটেই সাহায্যাৰ্থে মাতিছে গতিকে কথাটো হৈছে কি সময়ৰ লগত চব সলনি হ'বই লাগিব আজি সেই তেতিয়াৰ চিনেমা আৰু এতিয়া চিনেমাৰ মাজত কমাৰ্চিয়েলাইজ হোৱা নাই জানো হৈছে ডেফিনেটলি যদি চিনেমাখন আমি কমাৰ্চিয়েলাইজ হৈছে চাব পাৰো থিয়েটাৰখন কিয় চাব নোৱাৰো একচুৱেলি আমাৰ এছাম মানুহ এনেকুৱা আছে এতিয়া ক'লেতো মোক গালিয়ে পাৰিব চাগে আপোনাৰ পডকাষ্টটো আমি মানে কি হ'ল আমি চব জানো আমি ঘৰতে বহো আমাৰ মোবাইলটো আছে লগত এণ্ড্ৰইড এটা পৃথিৱীৰ বাকী কাম আমাৰ ওচৰত একো নাই আমি চব জানো গতিকে মই ডক্টৰো জানো মই ইঞ্জিনিয়াৰিঙো জানো মই কলা সংস্কৃতিও জানো মই পঢ়াবও জানো মই মাষ্টৰৰ বিষয়েও জানো মই ওচৰ চুবুৰীয়া ছোৱালীজনী ক'লে ওলাই গৈছিলো ৰাতিপুৱা সেইটোও জানো ৰাতি 2 বজাত ওচৰ চুবুৰীয়া কোন ঘৰ মানুহৰ ঘৰত কোনটো ল'ৰা আহি পেলাই মোৰ ঘৰত সোমাইছেহি মই সেইটোও জানো কিন্তু মোৰ ঘৰত থকা মোৰ ল'ৰা ছোৱালীকেইটা কি কৰিছে মই নাজানো কথাটো হৈছে এইটো এতিয়া ভ্ৰাম্যমানত চবেই কয় ভ্ৰাম্যমান মানে বিতৰ্ক মানে ভ্ৰাম্যমান এনেকুৱা হৈছে এতিয়া অৱস্থা কিন্তু মোৰ প্ৰশ্নটো হ'ল তুমি যদি মোবাইলটো খুলি পেলাই তুমি নতুন যুগৰ লগত চলিব পাৰিছা তেনেহ'লে কমাৰ্চিয়েলাইজ চবতে হওক কিয় নহ'ব আজি 150 ঘৰ মানুহ এখন ভ্ৰাম্যমান থিয়েটাৰৰ পৰা চলিছে গতিকে মই যদি আঙুলিয়াই পেলাই ভ্ৰাম্যমানক বেয়াকে কওঁ নহয় 4টা আঙুলি কিন্তু মোৰ ফালে থাকিব কাৰণ কিয় মোৰো ঘৰৰ ভাত কিন্তু ভ্ৰাম্যমানেদি চলিছে দেই তেনেহ'লে মই য'ত ভাত খাই গৈছো সেইখন থালতেই যদি মই বেয়া কাম এটা কৰিবলৈ হয় বেয়া কথা নহ'ব জানো গতিকে মই ভাবো ভ্ৰাম্যমানৰ মৌলিকতা কমা নাই কমাৰ্চিয়েলাইজৰ মাজতো আমি মৌলিকতা ধৰি ৰাখি বহুতো ভ্ৰাম্যমান থিয়েটাৰৰ দলে বহুতো নাট্যকাৰ এতিয়াও নাটক লিখি আছে নাটক চলি আছে নহয় জানো আপোনাৰ মতে শিল্পীৰ সংজ্ঞাটো আপুনি কিদৰে আগবঢ়াব শিল্পীৰ সংজ্ঞাটো মই কি বুলি আগবঢ়াম শিল্পী হ'বলৈতো বহুত কিবা যোনে বোলে শিলো কল্ড ড্ৰিংকছ নিচিনা খাব পাৰিব মই কিন্তু এজন সাংস্কৃতিক কিন্তু এইটো ক্ষেত্ৰত মানে বহুতে শুনা যায় আকৌ এটা শব্দ শুনিবলৈ পোৱা যায় যে সুবিধাবাদী শিল্পী শিল্পীটো শিল কল্ড ড্ৰিংকছৰ নিচিনা খোৱাটো শিল্পী আছে যোন সুবিধাবাদী আছে আপুনি লেফ্ট মাৰাই দিয়ক আৰু এছাম সুবিধাবাদী শিল্পী আছে আপোনাৰ মতে সুবিধাবাদী শিল্পী আছে নে সুবিধাবাদী আজিকালি কোন নহয় আপুনি যদি সেলফলেছলি যদি মই কওঁ তেনেহ'লে মইতো সুবিধাবাদী কিছু ক্ষেত্ৰত নহয় জানো কিন্তু নিজৰ বেনিফিটৰ কাৰণে আন 10 জনক একেলগে থাকি তেওঁলোকক এটা জেগাত এৰি থৈ নিজৰ বেনিফিটৰ কাৰণে যিজন গুচি আহিব সেইটো বেয়া কথা কিন্তু আপোনাক মই এনেকুৱা বহুত কেইটা উদাহৰণ দিব পাৰো আপুনিতো 2জন 4জন 10 জনৰ কথা কৈছে এটা জাতিক প্ৰবঞ্চনা কৰও এনে বহু শিল্পী উদাহৰণ হিচাপে দিব পৰা যায় বা আমি অকমান যদি ঘূৰি চাওঁ ইতিহাস হলে কেইটামান পৃষ্ঠা লুটিয়ালে আমি তেনেকুৱা দেধাৰ উদাহৰণ পাম আৰু তেওঁলোক বৰ্তমান সেই সুবিধা গ্ৰহণ কৰি কোন কোন স্থানত আছে সেইটো আপুনিও ভালকে জানে শ্ৰোতা দৰ্শক ৰাইজে ভালকে জানে গতিকে তেওঁলোকৰ পৰা অৱশ্যে আমাৰ যেহেতু ৰাইজে যথেষ্ট মৰম চেনেহ কৰে তেওঁলোকৰ পৰা যথেষ্ট আশা কৰে নহয় জানো যে সেইটো সাইডৰ পৰা এছাম সুবিধাবাদী শিল্পী নথকাও নহয় যেন লাগে ৰাইজে দেখি আছে আৰু ৰাইজৰ ৰজা বিশেষকৈ মই কওঁ যে ৰাইজ মোৰ কাৰণে সদায় ঈশ্বৰ তাৰমানে ঈশ্বৰৰ দ্বিতীয়টা সংজ্ঞা মোৰ ওচৰত নাই ৰাইজে মোৰ কাৰণে ঈশ্বৰ মই যেতিয়ালৈকে কাম কৰি থাকিম মোৰ কাম চাই থাকিব ৰাইজে মোৰ দৰ্শকে তেতিয়ালৈকেহে মই টিকি থাকিম তাৰমানে মই চলি থাকিম যোনদিনাখনে ৰাইজ বিতুষ্ট হ'ব মোৰ ওপৰত
মোৰ কিছু কৰ্মৰ জৰিয়তে সেইদিনাখনে মই শেষ হ'ম কিন্তু মোৰ কোনো সত্তাই নাথাকিব ৰাইজে বিদায় দিব আৰু তেতিয়া বিদায় দিব মানে 1 ছেকেণ্ড নালাগে ৰাইজে বিদায় দিবৰ কাৰণে গতিকে যেহেতু ৰাইজে ইমানখিনি মৰম দিছে মইতো গড় টাইপ থিয় হৈ আছো মই আমৰণ গড় টাইপে থিয় হৈ থাকিম আপুনি পলিটিকেলি ইমান অনভিজ্ঞ বুলি কৈছে বা আপুনি ধৰক হেৰি নহয় হয় কিন্তু আমি ধৰক এখন দেশত বাস কৰা হিচাপে আমাৰ ধৰক যেটো দেশখনৰ আমি এজন প্ৰতিনিধি হয় ৰাজনীতিৰ লগত কিবা না কিবা প্ৰকাৰে জড়িত এটলিষ্ট ভোটটো দিব যাওঁ আমি নহয় টেক্স দি আছো নহয় টেক্স দি আছো আৰু টেক্সটো দিয়ে আছো কাৰণ আমাৰ টেক্সৰ পইচাৰে আপুনি কষ্ট কৰি নৃত্য পৰিচালনা কৰি পোৱা পইচাৰোতো টেক্স গৈছে কিন্তু গৈছে ন গতিকে এইটোৰ ক্ষেত্ৰত আমি আমাৰ শিল্পী সমাজো অলপমান পলিটিকেলি সচেতন নহলে আচলতে বেয়া কথা হ'ব যেন মোৰ ভাৱ হয় দেই কাৰণ এতিয়াতো পলিটিক্স হৈ থকা নাই নহয় এইটো পলিটিক্স হৈ আছে জানো এইটো কি হৈ আছে তাকে মই চিন্তা কৰিছো যিটো সংজ্ঞাই নাই ক'ব পৰাকে গতিকে সেইটো ইনভলভ হৈ পেলাই মই কৰিম কি মোক আপুনি নাচৰ বিষয়ে সোধক নাচ খাই পিন্ধে নাচ গছকে নাচ থয় নাচ কি কৰে মই ক'ব পাৰিম কিন্তু পলিটিকেলি মই আপোনাৰ ওচৰত নৃত্য শিকিব অহা ধৰক যিকোনো ধৰণৰ মানুহৰে আপুনি কেতিয়াও তেওঁৰ ধৰ্ম নুসুধে কেতিয়াও তেওঁৰ মানে কোন জাত পাতৰ একচুৱেলি সংস্কৃতি কোনো জাত ধৰ্ম নাই এখন বুৱতী নদী হয় যিকোনো জেগাই দি সোমাব আপুনি ভাবে নেকি যে বৰ্তমান সময়ত মানে পলিটিকেল বাতাবৰণ বিলাক এই জাত পাত ধৰ্ম এইবিলাক লৈ বেছিকে বাঢ়িছে বুলি সমাজত যিবিলাক এতিয়া বৰ্তমান যিখিনি চলি আছে ভাবিব লগাটো একোৱে নাই ৰাইজে দেখিয়ে আছে ক'ত কি হৈছে কি নাই হোৱা নহয় জানো কিন্তু মই আগৰ পৰা যিদৰে চলি আছিলো মই এতিয়াও তেনেকেই চলি আছো গতিকে যদি কোনোবা এজনে কোনোবা ফালে গৈছে মই মোৰটো দেখিছো ধৰক মোক গুৰুজীয়ে কৈছিলে যে তোৰ আগত যোৱা মানুহখিনিতো সদায় চাওঁ সেই ইমান দূৰ আগবাঢ়ি গ'ল মই ক'ত থাকিলো কেতিয়াবা তই পিছফালে ঘূৰি পেলাই চাবি তই ক'ত আছিলি আৰু এতিয়া তই ক'ত আছ তেতিয়া তই সুখী হ'ব পাৰিবি গুৰুজীয়ে কোৱা কথা আৰু গুৰুজীয়ে মোক এইটোও কৈছিলে যে আগফালে যোৱা মানুহখিনিতো মোৰটো দেখি আছ যে বহুত দূৰ আগবাঢ়ি গ'ল বোকা পানীয়ে দিয়ে গৈছে নে গোবৰ গছকিয়ে গৈছে নে বেয়া ৰাস্তাই দিয়ে গৈছে তো নাই দেখা গতিকে মই জানো যে মই এতিয়ালৈকে যিদৰে চলি আছো মোৰ ভৰিকেইখন অন্তত লেতেৰা হোৱা নাই মই লেতেৰাকে যাব লগা হোৱা নাই কাকো গছকি পেলাই মই যাব লগা হোৱা নাই গতিকে মই মোৰ নাচ লৈ পেলাই যথেষ্ট সুখী গতিকে আপোনাৰ ধৰক নৃত্যৰ জৰিয়তে আপোনাৰ কিবা বিশেষ সপোন বা পৰিকল্পনা আছে নেকি আহিবলগীয়া সময়ত সপোনবিলাক দেখোন চব ৰাইজে পূৰণ কৰিয়ে দিলে এনেকুৱাকে সপোন পূৰণ কৰিছে মই নভবাকে আজি ককাই দিয়া নামটো উদয় শংকৰ তাৰ আগত কোৰিঅগ্ৰাফাৰ উদয় শংকৰ লাগিলে উদয় ছাৰ হলো আজি আপুনি মাতি আনিলে দুআষাৰ কথা পেলাই ইমান তত্ত্বগধুৰ কথা মোক সুধিছে গতিকে মই নভবাকে দেখোন নাচে বহুত দিলে মোক গতিকে মই চেষ্টা কৰিছো মই নাচৰ জৰিয়তে মই ৰাইজক কি দিব পাৰো মোৰ চেষ্টা সেইটো অব্যাহত থাকিব জীৱনভৰ কাৰণ মোৰ বেলেগকে দ্বিতীয় এবাৰ আৰু কিবা এটা ভাবিব লগা নাচৰ বাহিৰে একোৱেই নাই গতিকে মই চেষ্টা কৰিম নাচৰ জৰিয়তে অন্তত বৃত্তিমুখী এটা শিক্ষা হওক নিজৰ স্কুলখনৰ জৰিয়তে মই নতুনকৈ এতিয়া আৰম্ভ কৰিম এটা কোৰ্চ যাৰ জৰিয়তে এতিয়া বহুত এনেকুৱা ল'ৰা ছোৱালী মই পাইছো যে তেওঁলোকৰ ওচৰত এখন ডিপ্ল'মা নাই ক'ৰবাত চাকৰি এটা কৰিবলৈ গ'লে ছাৰ আপুনি কেনেবাকে চাৰ্টিফিকেট এখন দিব পাৰিব নেকি কিন্তু দেউতাই মোক শিকাইছিলে যে সৎ হৈ থাকিবি সদায় আৰু সৎ হৈ থাকিলে কিন্তু মানুহৰ চলিবলৈ বিৰাট প্ৰব্লেম হ'ব কিন্তু এটা কথা মনত ৰাখিবি সেই কাঁইটীয়া বাটটো যেতিয়া পাৰ হৈ গুচি যাবি নহয় তাৰ পিছৰখিনি ভৰিত বিষ থাকিব পাৰে কাঁইটৰ গোটেই জীৱনভৰ কিন্তু মূৰটো ওপৰলৈ থাকিব মূৰটো এনেকে নাথাকে তাৰমানে গতিকে সৎ হৈ চলিবলৈ কোৱাৰ কাৰণে মই সদায় চেষ্টা কৰিছো যাতে মই সৎ হৈ চলিব পাৰো গতিকে মই এনে চাৰ্টিফিকেটখন লিখি দিব নোৱাৰো কাকো তাৰমানে কিন্তু মোৰ তাৰ পৰা ধুনীয়াকে 4 বছৰ 5 বছৰ 6 বছৰ কোৰ্চ কৰি চাৰ্টিফিকেট লৈ পেলাই যিখিনি ল'ৰা ছোৱালী গৈছে তেওঁলোকেও চাকৰিৰ কাৰণে এপ্লাই কৰিছে পাইছে এখন বিৰাট ডাঙৰ অস্ত্ৰ তেওঁলোকৰ হাতত গতিকে মই ভাবিছো এটা ডিপ্ল'মা কোৰ্চ ষ্টাৰ্ট কৰো ল'ৰা ছোৱালীখিনিৰ কাৰণে যাতে তেওঁলোকে অন্তত স্বাৱলম্বী হ'ব পাৰে স্বাৱলম্বিতাটো বৰ ডাঙৰ কথা আজি মোৰ স্কুলখনৰ জৰিয়তে মই স্বাৱলম্বী হৈছো আৰু 2 স্বাৱলম্বী হৈছে গতিকে আৰু 10 জন যদি স্বাৱলম্বী অৱশ্যে অনুষ্ঠানটোৱে যেহেতু আপোনাৰ ৰেজিষ্টাৰ্ড ছ'চাইটি আপোনালোকে অৱশ্যে নৰ্থ ইষ্ট কালচাৰ জোনেই হওক বা আমাৰ মিনিষ্ট্ৰি অফ কালচাৰ পৰা যথেষ্ট ধৰণৰ এনেকুৱা ধৰণৰ স্কিমো এপ্লাই কৰি ল'ৰা ছোৱালীখিনিক সহায় কৰিব আমি যিমান পাৰো চেষ্টা কৰি আছো ল'ৰা ছোৱালীখিনিৰ কাৰণে পৰীক্ষা দিবৰ কাৰণে চৰকাৰৰ পৰা ৰিকমেণ্ড কৰি নি আমাৰ দিল্লী মিনিষ্ট্ৰীত জমা দিয়ক আৰু নিশ্চয় আপোনাৰ তেনেকে বহুত স্কুলে কৰি আছে আপোনাৰ হেৰিয়ে আৰু বেছি মানে মই ইয়াতে নগাঁৱতে দেখিছো আমাৰ ইয়াৰে
গৌৰৱ বোলা হয়। ল'ৰাজনৰো বা সিটো বহুত ভাল কাম কৰি আছে তেওঁ, তেতিয়া হেৰি হওঁতে আমিও ইগলৰ পৰা তেওঁক দিছিলো যে এনেকে গোৱা, তেতিয়া তেওঁ কিন্তু ইয়াত ডাঙৰ ডাঙৰ প্ৰগ্ৰাম কিছুমান অৰ্গেনাইজ কৰিছে, বৰ ধুনীয়াকে কৰি আছে। গতিকে এইটো মই উদাহৰণে দিছো, তেনেকে নিশ্চয় আৰু আমাৰ বহুত গ্ৰুপে কৰিব পাৰে, এই সুবিধাবিলাক ল'ব লাগে নহয় জানো? ল'ব লাগে, এতিয়া এটলিষ্ট বহুত ল'ৰা ছোৱালী সুবিধা পাব, অন্ততঃ 2জন ল'ৰা ছোৱালী আগবাঢ়ি যাব পাৰে, এখন ভাল চাৰ্টিফিকেট পাব, এটা বৃত্তিমুখী শিক্ষা পাব। ডাঙৰ কথা এটা মানে বাতাবৰণ এটা তৈয়াৰ হ'ব, সেইটো বৰ ডাঙৰ বস্তু। বাতাবৰণটো ডাঙৰ কথা। মোৰ স্কুলখনৰ ল'ৰা ছোৱালী খিনি অহাৰ লগে লগে মই সিহঁতক সকলোকে কি হৈছে, চব ইকুৱেল, আমাৰ কোনো জাতি ধৰ্ম ভাষা বুলি কথা নহয়, আমি মানুহ। প্ৰথম কথা হ'ল আমি মানুহ, দ্বিতীয় কথা হ'ল আমাৰ নাচ আমাৰ মানে ৰন্ধে ৰন্ধে প্ৰবাহিত হৈ আছে, গতিকে সেইখিনি বস্তু লৈ আমি আগবাঢ়ি যাব লাগিব। গতিকে ডাঙৰক সন্মান কৰিব লাগিব, সৰুক মৰম কৰিব লাগিব, আৰু নিজক ভাল পাব লাগিব। নিজক ভাল পালেহে আমি আনক ভাল পাব পাৰিম, নিজক সন্মান কৰিলে আমি আনক সন্মান কৰিব পাৰিম। বহুতে কয় যে নহয়, সেল্ফ মানে হেৰি প্ৰস্পেক্টিভটো বেছি ৰাখিলে মানুহ বোলে সেলফলেছ হয়, মানে সেলফিছ হয়। সেলফলেছটো মই ভুলকে কৈছো, সেলফিছ হয় মানুহ। কিন্তু নহয়, যদি মই মোৰ নিজকে সন্মান খিনি দিব নাজানো বা মই নিজকে নিজে মৰম কৰিব নাজানো, মই আনক কেনেকে মৰম কৰিম? মই কেনেকে গম পাম যে মোৰ সন্মান খিনি মই ৰাখিছো কাৰণে মই আনক সন্মান দিব পাৰিছো? কিন্তু যদি মই আনক সন্মান দিবলৈ মই নিজক সন্মান দিব পাৰিব লাগিব নহয়। মই সেইখিনিয়ে শিকাইছো ল'ৰা ছোৱালীক। আপুনি ধৰক কিবা লিখা মেলা কৰে নেকি? লিখা মেলা ঠিক তেনেকে নকৰো, কেতিয়াবা মনত অহা কিছুমান কথা ঘপককে লিখি পেলাই খুব টান পাওঁ। কৈ যাব পাৰিম, লিখি পেলাব নোৱাৰো, কিন্তু কিছু সাৰাংশ য'ত ত'ত লিখি থৈছো, কৰি আছো। আৰু দুটামান প্ৰজেক্টৰ কামো তেনেকে মোটামুটি ভাবি থোৱা হৈছে, অলপ অলপকে আগবাঢ়িছো, এতিয়া কৈ নিদিও। মানে এইটো মানে আগন্তুক সময়ত আমি নিশ্চয় মানে গম পাম। এনেই আপুনি ছবি নিজাববীয়াকৈ পৰিচালনা কৰিছে? ছবি মই পৰিচালনা নাই কৰা, মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰিছো ছবিত। কেইখনমান ৱেব ছিৰিজত স্বতন্ত্ৰভাৱে কাম কৰিছো পৰিচালক হিচাপে, চিফ এডি হিচাপেও কাম কৰিছো বাৰু, এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে। কিন্তু ফুল ফ্লেজেড মই এতিয়ালৈকে ছবি পৰিচালনা নাই কৰা। আগন্তুক সময়ত পৰিচালক হিচাপেও নিশ্চয় আমি কিয় মন নাথাকিব বাৰু, ডেফিনেটলি মন আছে। নিজৰ প্ৰযোজনা এটা গোষ্ঠী লৈ, নিজৰ এখন বেনাৰ লৈ পেলাই এখন খুব ভাল নিপুতল অসমীয়া ছবি কৰিবলৈ বিৰাট এটা হেঁপাহ পুহি ৰাখিছো। চাওঁ ভগৱানে কেতিয়া সম্পূৰ্ণ কৰে। নিশ্চয় আপুনি নিশ্চয় সফল হ'ব এইটো ক্ষেত্ৰত। আৰু আপোনাৰ ধৰক মানে আমি শেষৰ পৰ্যায়লৈ আহিছো আৰু মোটামুটি। আপুনি যিহেতু খুব ব্যস্ততাৰে আহিলে, আকৌ আপুনি ইয়াৰ পৰা যাব গুৱাহাটীলৈ, নহয় জানো? যে আপুনি আমাৰ নৱপ্ৰজন্মৰ কাৰণে আৰু ধৰক কেনেকুৱা ধৰণৰ মানে পৰামৰ্শ আগবঢ়াব, যাতে এটলিষ্ট জীৱনটো যাতে তেওঁলোকে ভালকে নিব পাৰে? আচলতে এই আপুনি যিবিলাক শিকায়, এই শিকোৱাৰ জৰিয়তে অন্য হওক নহওক, আমাৰ এনেকুৱা এটা বিশ্বাস আছে যে সেই ল'ৰা ছোৱালীজনী এটলিষ্ট জীৱনটো অলপ সঠিকভাৱে নিবলৈ সক্ষম হয়। মই এটাই অনুৰোধ জনাব বিচাৰো নতুন প্ৰজন্মক, তেওঁলোকৰ হাতৰ মুঠিত গোটেই পৃথিৱীখন আছে, কাৰণ ইণ্টাৰনেটটো তেওঁলোকৰ হাতৰ মুঠিত আছে। গতিকে এই যে আমি নিজকে আবদ্ধ কৰি ৰাখিছো, ইনষ্টাগ্ৰাম ফেচবুক, প্ৰয়োজন হয় চবৰে প্ৰয়োজন আছে, যিহেতু সময়ৰ তাগিদা, সময়ৰ আহ্বান আমি কেতিয়াও প্ৰত্যাখ্যান কৰিব নোৱাৰো, নহলে বহুত পিছুৱাই যাম। কিন্তু আমি যিখিনি দেখি আছো সেইখিনি আমি অনুসৰণ কৰি আছো। কিন্তু আমাক যিখিনি দেখুওৱা হৈছে, এতিয়াতো সমীক্ষাত ওলাইছে যে আমাক এতিয়া আমাৰ গোটেই প্ৰজন্মক মেণ্টেলি ফিজিকেলি চাবলৈ গলে, শাৰীৰিকভাৱে মানসিকভাৱে মানে চলাই আছে বুলি ক'লেও ভুল নহব, সেয়া হৈছে ইনষ্টাগ্ৰাম আৰু ফেচবুকে। গতিকে ফেচবুকত দেখুওৱা বা ইনষ্টাগ্ৰামত দেখুওৱা প্ৰতিটো বস্তুৱে সঁচা নহয়। কাৰণ আমি এটা বস্তু চাব লাগিব যে বাহিৰত যিসকলে কাম কৰি আছে, তেওঁলোকে তাৰ পৰা অৰ্জন কৰিছে, উপাৰ্জন কৰিছে, তেওঁলোকৰ ওচৰত এটা শক্তিশালী টিম আছে। তেওঁলোকে আমাক যিটো দেখুৱাই আমি সেইটোহে দেখো, তাৰ পিছৰখিনি কিন্তু আমি নেদেখো। গতিকে আমাৰ সকলোকে ভগৱানে দিছে, আমাক সকলোকে ভগৱানে এটা নিৰ্দিষ্ট টেলেণ্ট দিছে, নিৰ্দিষ্ট এটা আমাক কাম কৰিব পৰা সুবিধা দিছে। যেনেকে হাতৰ 5টা আঙুলি আমাৰ সমান নহয় কাৰণে আমি মুঠি মাৰিব পাৰো, ঠিক সেইদৰে আমি সকলোবিলাক ডিফাৰেণ্ট, আমি সকলো বেলেগ। গতিকে প্ৰত্যেকৰ ওচৰতে এটা নিজস্ব প্ৰতিভা আছে, নিজস্ব গুণ আছে, সেইখিনি লৈ কেনেকে আগবাঢ়িব পাৰো চিন্তা কৰিব লাগে। কেৱল ইনষ্টাগ্ৰামৰ পৃথিৱীখনত বা সেই ৰিলছৰ পৃথিৱীখনত সোমাই থাকিলে এটা সময়ত যেতিয়া আমি তাৰ পৰা ওলাই আহিম নহয়,
তেতিয়া এনেকুৱা লাগিব ইছৰাম বহুত সময় নষ্ট কৰি পেলালো কাৰণ কিয় মই এইটো কাৰণে কৈছো আচল পৃথিৱীখনত ভৰি দিবলৈ বা আচল পৃথিৱীখন যেতিয়া আহি পেলাই দেখিম আমি বহুত সময় নষ্ট কৰি পেলালো আৰু সেই ষ্ট্ৰাগলটো বৰ এটা মানে ক'ব নোৱাৰা এটা দুখজনক মানে এটা জাৰ্ণি যিটো মই নিজে ফেচ কৰিছো মই জীৱনৰ বহুত সময় নষ্ট কৰিছো বিভিন্ন কাৰণত কিন্তু যেতিয়া নিজকে উদ্ধাৰ কৰিছো সেইটো সময়ত বহুত দেৰি হৈ গৈছিল মোৰ কিন্তু মই হাৰ মনা নাছিলো আৰু মই ধৰি লৈছো যে কৰিবই লাগিব অন্তত মই যিখিনি সময় মোৰ জীৱনৰ নষ্ট কৰিছো তাৰে অন্তত 4টা বছৰ মই ঘূৰাই আনিব লাগিব 5টা বছৰ মই মোৰ জীৱনলৈ ঘূৰাই আনিব লাগিব গতিকে বিৰাট ডাঙৰ ডাঙৰ সপোন দেখক মই সকলোকে কওঁ সপোন ডাঙৰকে দেখক কিন্তু সপোনবিলাক পুৰা কৰিবৰ কাৰণে নুশুব টোপনি ক্ষতি কৰিবলৈ আৰম্ভ কৰক যিমান উজাগৰে থাকি কাম কৰিম নহয় সিমানে আমাৰ সপোনবিলাক সফল হ'ব কিন্তু সপোনৰ পৃথিৱীখনত শুই থাকিলে সপোন সফল নহয় কিন্তু মই সেইটো বিশ্বাস কৰোঁ হয় খুব আপোনাৰ পৰা আপোনাক এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছো যে আপুনি ইমান গুৰুত্বপূৰ্ণ কথাবিলাক আমাৰ নৱপ্ৰজন্মকো জনাইছে বা আপুনিও এইটো বস্তু শ্বেয়াৰ কৰিছে আৰু আমি বিশ্বাস কৰিছো যে আপোনাৰ এই কথাবাৰ্তাৰ দ্বাৰা আমাৰ যথেষ্টখিনি বিশেষকৈ আমাৰ নৱপ্ৰজন্ম নিশ্চয় উপকৃত হ'ব সেইটোৱে আমাৰ উদ্দেশ্য আচলতে আৰু আলাপ আৰু চিন্তা আমাৰ উদ্দেশ্য হৈছে কিছু আলাপৰ মাজত যাতে চিন্তাৰ খোৰাক কিছু আমি যাতে দিব পাৰো আমাৰ শ্ৰোতা দৰ্শকবৃন্দ গতিকে আমি প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ আমি আজি অসমৰ এগৰাকী প্ৰতিযোজকা কোৰিঅগ্ৰাফাৰ আৰু পৰিচালক উদয় শংকৰ ডাঙৰীয়াৰ লগত আমি অলপ সময় আলাপ আৰু কিছু চিন্তা আমি কৰিলো এইটো ক্ষেত্ৰত আমি কনক্লুজনত এইটোৱে আহিলো যে ভূপেন্দ্ৰৰ যিবিলাক গীত আছে যে এটি ক্ষণ মুকুতাৰে ধন সময়ৰ টিকনি আগফালে ঘূৰে মামা সময়টোহে আচল নহয় সময়েহে নিৰ্ধাৰণ কৰিব আজি সময়টোক যি দৰে আমি ব্যৱহাৰ কৰিম আগন্তুক সেই সময়টোৱে আমাক সেইমতেই ঘূৰাই দিব নহয় জানো গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট কথা এটা আমি আজি আমাৰ চিন্তাৰ মাজত ওলাই আহিল গতিকে আমি আশা ৰাখিম যাতে উদয় শংকৰ ডাঙৰীয়াক আমি পুনৰ লগ পাম তেওঁক আজি আমি খুব কম সময়ৰ কাৰণে কথা বতৰা পাতিছো আগন্তুক সময়ত তেওঁৰ পৰা আমি নৃত্যৰ বিভিন্ন প্ৰকাৰৰ সম্পৰ্কে জানিবলৈ থাকিল নৃত্যৰ ৰসৰ ওপৰত জানিবলৈ থাকিল নহয় জানো নৱৰসৰ ওপৰত আমি সম্পূৰ্ণৰূপে আলোচনা কৰিব থাকি গ'ল যে নৱৰসও কিদৰে আমাৰ নৱপ্ৰজন্মক তেওঁলোক কৃতকাৰ্যতাৰ ক্ষেত্ৰত বাস্তৱিকতাৰ ক্ষেত্ৰত ইমপ্লিমেণ্টেশ্যন কৰি কিদৰে আগবাঢ়ি যাব পাৰিব এইটো এটা আচলতে ডাঙৰ কথা সেইবিলাক কথা আমি নিশ্চয় আগন্তুক সময়ত আপোনাৰ লগত আলোচনা কৰিম আপোনাক আমাৰ এই মজিয়াত আহি আমাক উৎসাহিত কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বহুত ধন্যবাদ অকমান মনৰ কথা ক'বলৈ দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু চিন্তা সকলোৰে মনত থাকে নহয় জানো খালি এইখিনি মুকলিমূৰীয়াকে ক'ব পৰা এখন প্লেটফৰ্মৰ প্ৰয়োজন হয় গতিকে আজি আমি যিখিনি সুস্থভাৱে এইটো পৰিৱেশত যিখিনি কথা পাতিলো সঁচাকৈয়ে ভাল লাগিলে আগন্তুক দিনৰ আশা কৰিছো অনুষ্ঠানটো আৰু আগবাঢ়ি গৈ থাকক আৰু বিজ্ঞজন আপোনাৰ ষ্টুডিঅ'লৈ আহক কথা পাতিবৰ কাৰণে বহুত বহুত ধন্যবাদ নমস্কাৰ